নমস্কাৰ, প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ। মই ত্ৰিদীপ বৰুৱা ত্ৰাত্ৰীৰ পৰা। আজি মই এই ভিডিঅ'টো পঠিয়াইছোঁ এটা উদ্দেশ্যে। এই উদ্দেশ্যটো এনেকুৱা যে আপোনালোকে সকলোৱে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সকলোৱে নিশ্চয় জানে যে এটা ধৰণৰ উদ্যোগ লোৱা হৈছে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা। এক অভিলেখ সংখ্যক কিতাপ আমি ডিজিটেল কৰিব ওলাইছোঁ, ডিজিটেল কিতাপ উলিয়াব ওলাইছোঁ এটা বিশেষ দিনত। এইটো পৃথিৱীত কেতিয়াও নোহোৱা ঘটনা এটা। আপোনালোকে ইয়াৰ অংশ বৰ উৎসাহেৰে লৈছে, আমি দেখা পাইছোঁ। আমি তাৰে মাজতে আপোনালোকৰ কিছু অসুবিধা, বুজি পোৱাত অসুবিধা হৈছে। এই প্ৰক্ৰিয়াটো সুকলমে চলাত আপোনালোকৰ কিছু অসুবিধা হৈছে। সেই অসুবিধাবোৰ দূৰ কৰিবলৈ আমি এই ভিডিঅ'বোৰক এনেধৰণৰ ভিডিঅ' বনাই পঠিয়াম। প্ৰথমটো আজিৰ এই ভিডিঅ'টোৰ উদ্দেশ্য হ'ল যে আমি কিতাপবোৰ কেনেকৈ পঠিয়াম। কিতাপবোৰ পঠিয়াবলৈ প্ৰথমে আমাৰ হয়তো দুই ধৰণৰ কিতাপ হ'ব পাৰে। এটা যিটো ছপা হৈ গৈছে, পুৰণা কিতাপ ছপা, ৰিচেণ্ট পাষ্টতো হ'ব পাৰে, নাইবা বহু বছৰ আগৰো হ'ব পাৰে। কিতাপ ছপা হৈ গৈছে। দ্বিতীয়টো হ'ল যে আমি নতুনকৈ বনাব খুজিছোঁ। এই দুটা ধৰণৰ। প্ৰথমতে আমি পুৰণাখিনিৰ কথা কওঁ, যিটো অলৰেডি ছপা হৈ গৈছে। আপোনালোকৰ বহুতৰে অসুবিধা হৈ আছে, কেনেকৈ পঠিয়াম, কি কৰিম। আপোনালোকৰ তাতে কিতাপ আছে, DTP কৰিব লাগিব, পঠিয়াব লাগিব, কিতাপ পঠিয়াব লাগিব, ফটো পঠিয়াব লাগিব, কেনেকৈ পঠিয়াম। আচ্ছা, সেইটোলৈ আমি আৰম্ভ কৰিছোঁ যে যেতিয়া আমি পুৰণা ছপা হোৱা কিতাপ, পুৰণা মানে ছপা হোৱা কিতাপ, অলৰেডি ছপা হোৱা কিতাপ পঠিয়াব খুজিছোঁ, তাতে আমি দুই ভাগত ভগাইছোঁ। এটা হ'ল হাৰ্ড কপি, এটা ছফ্ট কপি। হাৰ্ড কপি যিটো আমি চুব পাৰোঁ, কিতাপ যিখন আমি কিতাপ লৈ যে পঢ়োঁ, সেইখন হাৰ্ড কপি। আৰু ছফ্ট কপি যিটো কম্পিউটাৰ, মোবাইল আদিৰ দ্বাৰা পাওঁ। হাৰ্ড কপি আপোনালোকে চিধা পষ্ট কৰি পঠিয়াব পাৰে। যদি জিলা আৰু শাখা বা কেন্দ্ৰই কয় যে আপোনালোকে এটা ঠাইত গোট খুৱাই একেলগে পঠিয়াব, তেতিয়াহ'লে আপোনালোকে কিতাপবোৰ তেনেদৰে পঠিয়াব পাৰে। আমাৰ কাম হ'ব সেই হাৰ্ড কপিবোৰ পোৱাৰ লগে লগে তাহাঁতক সেই কিতাপখনৰ বিষয়বস্তুখিনি কনভাৰ্ট কৰিম আৰু কনভাৰ্ট কৰি তাক আমাৰ কিতাপৰ কাৰণে বনাই তোলাম। আমাৰ কিতাপৰ কাৰণে বনাবলৈ আমাক ইউনিকোডৰ টেক্সটবোৰ লাগে। ইউনিকোড আমি আহিম সেইটোলৈ। মুঠৰ যদি হাৰ্ড কপি হয়, আপোনালোকে নিজেও পঠিয়াব পাৰে, শাখাত একেলগ হৈ পঠিয়াব পাৰে। গোটেই কিতাপবোৰ একেলগে পঠিয়াই, যেনে ডুমডুমাৰ পৰা পঠিয়াইছে, মই অলপ দূৰৰ ঠাইৰ নাম ল'লোঁ, গুৱাহাটীৰ পৰা ডুমডুমাৰ পৰা পঠিয়াইছে প্ৰায় ভালেকেইখন কিতাপ। সেইখিনি কিতাপ পোষ্টযোগে পঠিয়াইছে, আমি ইয়াত পাইছোঁ আৰু আমি কনভাৰ্ট কৰা কামত লাগি গৈছোঁ। তেনে কিতাপত কনভাৰ্ট কৰিবলৈ আপোনালোকে এটা খৰচ বহন কৰিব লাগে। সেই খৰচটো হৈছে পাৰ পৃষ্ঠা 3 টকাকৈ। ছেকেণ্ড কথাটো হ'ল ছফ্ট কপি যদি পঠিয়ায়, যদি হাৰ্ড কপি বোলে এখনেই কপি আছে, পঠিয়াব খোজা নাই, ছফ্ট কপিও পঠিয়াব পাৰে। ছফ্ট কপি কেনেধৰণৰ হ'ব পাৰে। ছফ্ট কপি ধৰক ছফ্ট কপিৰো 3 ধৰণৰ থাকিব। এটা যিটো টেক্সট আকাৰত থাকিব, আৰু এটা ইমেজ বা PDF এটা পঠিয়াব, আৰু যিটো এটা আখৰ হিচাপে থাকিব। আখৰতো দুটা ধৰণৰ থাকে, এটা ইউনিকোড, এটা নন ইউনিকোড। ইউনিকোডবোৰ কোনবোৰ, যিটো আমি হোৱাটছএপত চেট কৰোঁ, সেইখিনি হ'ল ইউনিকোড। ফেচবুকত পোষ্ট কৰোঁ লিখি মেলি, সেইখিনি হ'ল ইউনিকোড। MS Word ফৰ্মেটত যদি কৰোঁ, MS Wordৰ ছফ্টৱেৰত যদি ইউজ কৰোঁ, তেতিয়াহ'লে MS Word মাইক্ৰ'ছফ্ট ৱৰ্ডত যদি কৰোঁ, তেতিয়াহ'লে এইটো ইউনিকোড। নোটপেডত যদি কৰোঁ, ইউনিকোডত কৰিব পাৰোঁ। এতিয়া ইউনিকোড কি হয়। ইউনিকোড একচুৱেলি কম্পিউটাৰে যিটো বুজি পায়, যিটো ধৰক আপুনি অসমীয়াত দিলে আপোনাক ট্ৰান্সলেট কৰি ইংৰাজীটো কম্পিউটাৰে দিব পাৰে বা ইণ্টাৰনেটত কৰিব পাৰে, সেইটো ইউনিকোড। মই একেবাৰে সহজভাৱে বুজাইছোঁ, যদিও এইটো একচুৱেল ডেফিনেশ্যন নহয়। ইউনিকোডৰ প্ৰপাৰ্টিজবোৰ বা ফিচাৰ্ছবোৰ মই বুজাইছোঁ। নন ইউনিকোড কি হয়। নন ইউনিকোড একচুৱেলি ধৰক যদি ছফ্টৱেৰৰ কথা কওঁ, ছপা কৰোঁতে আপোনালোকে যিটো প্ৰেছে যিটো ছফ্টৱেৰ ইউজ কৰে, পেজ মেকাৰ বুলি, য'ত ৰামধেনু আৰু অন্য ধৰণৰ ফণ্ট ইউজ কৰি কৰে, সেইবোৰ হ'ল নন ইউনিকোড। সেইবোৰ যদি বেলেগ ফৰ্মেটত আনে, তেতিয়াহ'লে আপুনি বুজি নাপাব। মানে জংক পংক আহে, গোটেই আখৰবোৰ সলনি হয় বেলেগ ফৰ্মেটত। সেইটো নন ইউনিকোড, কম্পিউটাৰে বুজি নাপায়। সেইবোৰ এক ধৰণৰ ইমেজ,
ছবি নন ইউনিক'ড আৰু এটা থাকিল ইমেজ কিতাপখনৰ ফটো পঠিয়াব পাৰে নাইবা PDF কৰি পঠিয়াব পাৰে সেইবোৰো ইমেজ ইউনিক'ডৰ বাহিৰে আন সকলোবোৰতে আমি কনভাৰ্ট কৰিব লাগে কাৰণ আমাৰ এপত ইউনিক'ডহে ছাপোৰ্ট কৰে গতিকে আপুনি যদি মোক পেজ মেকাৰত দিছে তেতিয়াও মই কনভাৰ্ট কৰিব লাগিব PDFত দিছে তেতিয়াও কনভাৰ্ট কৰিব লাগে ইমেজত দিছে তেতিয়াও কনভাৰ্ট কৰিব লাগে যদি ইউনিক'ডত দিছে তেতিয়াহ'লে আমাৰ কনভাৰ্ট কৰিব নালাগে হাৰ্ড কপি দিলেতো কৰিব লাগে আমি আচ্ছা এতিয়া নন ইউনিক'ডৰ বাহিৰে আন সকলোতে আপোনালোকে খৰচটো বহন কৰিব লাগিব এতিয়া কথাটো হ'ল যে যদি আপোনালোকৰ তাত ইউনিক'ড নাই তেতিয়াহ'লে আপোনালোকে প্ৰেছৰ পৰা পেজ মেকাৰ কালেক্ট কৰিব পাৰে আৰু তেওঁলোকক অনুৰোধ কৰিব পাৰে যে তেওঁলোকে পেজ মেকাৰটো কনভাৰ্ট কৰি ইউনিক'ডলৈ কৰি দিয়ক যিহেতু আপোনালোকে তেওঁলোকক এটা ভাল খৰচ দিছেই গতিকে এইটো ইউনিক'ডলৈ কনভাৰ্ট কৰি দিয়ক তেতিয়াহ'লে ইউনিক'ড হোৱাৰ লগে আপোনালোকে আমাৰ তাত খৰচ কৰিব নালাগে এইবিলাকৰ আটাইতকৈ বেছি প্ৰেফাৰেঞ্চ দিম আমি ইউনিক'ডত তাৰ পাছত নন ইউনিক'ড ইমেজ নাইবা PDF নাইবা হাৰ্ড কপি প্ৰথম প্ৰিফাৰেঞ্চ ইউনিক'ড কাৰণ আপোনালোকৰ খৰচ নহয় সেইটো আমি আটাইতকৈ বেছি প্ৰিফাৰ কৰিম ঠিক আছে এতিয়া আহোঁ আমি নতুন কিতাপলৈ নতুন কিতাপ যদি বনাব খুজিছে আপোনালোকে ছফ্ট কপি দিব হাতে লিখা নিদিব হাতে লিখা গ্ৰহণ কৰা নহয় এতিয়া ছফ্ট কপি দিলে আপুনি টাইপ কৰিব লাগিব হয়তো আপুনি নিজে টাইপ কৰিব বা ঘৰৰ কাৰোবাৰ দ্বাৰা টাইপ কৰাব নাইবা বাহিৰত টাইপ কৰাব ঘৰত যদি কৰে আপোনালোকে পাৰিলে হোৱাটছএপতে কৰিব ফোনতো কৰিব পাৰে বৰ সহজ আৰু নাইবা হোৱাটছএপৰ ৱেব ভাৰ্জনো আছে যিটো লেপটপত কৰিব পাৰে আৰু যে অইন কাৰোবাক দিছে দোকানত দিছে তেতিয়াহ'লে তেওঁলোকক ক'ব কাইণ্ডলি মোক ইউনিক'ডত দিব হয়তো হোৱাটছএপতেই দি দিব নাইবা MS ৱৰ্ডত দিব নোটপেডত দিব আপোনালোকে পেজ মেকাৰত নিদিব ঠিক আছে চ' এইখিনিয়ে যদি আপুনি টাইপ কৰি দিয়ে আৰু নন ইউনিক'ডত টাইপ কৰি দিয়ে তেতিয়াহ'লে আমি আকৌ টাইপ কৰিব লাগিব আৰু আপুনি তাতে দোকানত খৰচ বহন কৰাৰ উপৰিও আমাৰ তাত কৰিব লাগিব যিটো আমি নিবিচাৰোঁ গতিকে আপুনি দোকানত যদি কৰিছে ইউনিক'ডতে কৰিব এইখিনিয়ে ইয়াতকৈ আৰু কিবা যদি বেছি বুজিবলগীয়া আছে আপোনালোকে জনাব মই কেনেকৈ পঠিয়াব লাগে আৰু বেলেগ বেলেগ ভিডিঅ'ও দিম গোটেই প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব কি হ'ব সেইখিনি ভিডিঅ' দিম আপোনালোকৰ এনেধৰণৰ অসুবিধা থাকিলে মোক জনাব ধন্যবাদ